নমস্কাৰ। আজি মোৰ স্বৰচিত কবিতাৰ নাম দিছোঁ শেষ পৃষ্ঠা। কাৰোবাৰ হিয়া ভঙা কান্দোনত হঠাতে সাৰ পালোঁ। আচলতে আজি অলপ দেৰিকৈ সাৰ পাইছোঁ। যোৱাকালিৰ টোপনিটো বৰ সুখৰ আছিল। আজি চকু দুটা মেলিবলৈও বৰ কষ্ট হোৱা নাই। কিন্তু চকু মেলি এয়া মই দেখিছোঁ কি, মোৰ চাৰিওকাষে দেখোন মানুহৰ ভিৰ। কোনোবাই হিয়া ঢাকৰি কান্দিছে, কোনোবা আকৌ ফুলৰ মালালৈ মোৰ কাষতে ৰৈ আছে। ভিৰৰ মাজতে কোনোবাই ভুনভুনাই অস্পষ্টকৈ কথা পাতি আছে। হয়তো মোৰ কথাই পাতিছে। আজি ধূপৰ গোন্ধটো বৰ সুগন্ধি। অলপ দূৰৈত দেখিছোঁ 4জনমানে মোৰ জোখৰে গোবৰ খান্দি আছে। কাষতে বনাইছে বাঁহৰ চাঙি। আচলতে ঘটনাটো হৈছে কি, মই একো বুজিবই পৰা নাছিলোঁ। তেনেতে কাৰোবাক সুধিব খোজোঁতেই মোৰ কান্ধত কাৰোবাৰ হাত এখন অনুভৱ কৰিলোঁ। মই উচপ খাই গ'লোঁ। কোন বুলি সোধাৰ আগতেই তেওঁ মোক কাণত ফুচফুচাই ক'লে, তোমাৰ যাবৰ সময় হ'ল। এয়া তোমাৰ অন্তিম সময়। আচলতে মই তেতিয়াহে বুজিব পাৰিছোঁ যে মোৰ মৃত্যু হৈছে। মই আৰু এই বাস্তৱ পৃথিৱীত নাই। কাৰোবাক বিদায় বুলিবলৈও মোৰ শক্তি অকণো নাই। আচলতে এয়াই মোৰ শেষ পৃষ্ঠা। ধন্যবাদ।